Hey guys, welcome to my YouTube channel আৰু আজি হয় 5 তাৰিখ সো আজি 5 জুন সো বিশ্ব পৰিৱেশ দিৱস আশা কৰো সকলো ভালে আছে আৰু আজি সবে পাৰিলে নিজৰ ঘৰত সৰুকে হলেও এটা গছৰ পুলি ৰুবচোন আজি আমি গাইজ আজি যাম কে আমাৰ স্কুল চেনাইম হাই সেকেন্ডাৰী স্কুল সো মই যাম আৰু আকাশ যাব আমি যাম এটো কি বুলি কয় अबे जल्दी बोल कल सुबह पनवेल निकलना है আমি যাম আমাৰ এডমিশনৰ কথা পাতি আহিম সো এতিয়া যাম আৰু ঘৰৰ পৰা ওলাম এতিয়া ফেক্টৰীত আছোঁ আৰু যিহে গৰম আজি সেইকেইদিন বহুত গৰম আছে তিনিচুকীয়াততো আৰু গৰম চাওক না গৰমখনত যি ওলাব মন নাযায় লেকিন যাবতো লাগিব না সো ব'লক আমি ওলালোঁ আৰু চাইকেলটো লৈ এইফালে মানে আইতাৰ ঘৰৰ গাখীৰটো লৈ ল'লোঁ আৰু এতিয়া যাওঁ এইফালে অলপ ভালেই লাগে বাৰু এইফালে গছ গছনি আছে ঠাণ্ডা ঠাণ্ডা আছে ৰাস্তাটো ইফালে অলপ আগত গ'লে আৰুহে দিগদাৰ এতিয়া বাইপাছত খালি যাব নোৱাৰি বহুত গৰম বাইপাছত বস্তু চাওক না কিমান ধুনীয়া লাগিছে হয় নাই ফুলবোৰ কি নাম আছিলে গাইজ কমেণ্ট কৰি জনাবচোন মই পাহৰি থাকিলোঁ চাওক না এইফালে চাইকেল চলাই ভালো লাগে বাৰুকে গোটেই মানে ঠাণ্ডা ঠাণ্ডা ৰাস্তাটো থাকে না গৈ আছোঁ তাতে লগ পালোঁ আমাৰ নিখিল ভাই স্কুলত যাবা ন কেনেকৈ পৰিলা কৈ দিয়া এবাৰ একদম বহুত মজা আগে ন এতিয়া আমি গৈ আছোঁ এতিয়া ডাইৰেক্ট যাম আৰু আকাশৰ ঘৰত লগ কৰিম আকাশক তাৰপিছত আকাশ যাব ৰেহান যাব আমি 4-5টামান যাম আৰু আজি দেৰিকৈ উঠা 9টা বজাত 9:30 বজাত উঠা অৱস্থা এয়া যেতিয়া আকাশক লগ পালোঁ আৰু এতিয়া উঠিছে 9টা বজাত আৰু আমি ওলাইছোঁ আৰু সো ফাইনেলি আমি স্কুলৰ ওচৰত পালোহি আৰু স্কুলৰ আগফালে চাইকেলটো থৈ অলপ ইফালে আহিছিলোঁ আৰু এতিয়া যাওঁ স্কুললৈ ভিতৰত সোমাই যাম আৰু এইখনেই হৈছে আমাৰ স্কুলৰ গেট চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু এইটো আমি একেবাৰে স্কুলৰ পাছফালে আহিলোঁ আৰু এইটো চাওক আমাৰ স্কুলৰ বেক চাইড আৰু এইফালে কেণ্টিন আছে তাৰপিছত আপোনাৰ এই নতুনকৈ যে বনিছে লাইব্ৰেৰী বনি আছে আৰু ইফালে কম্পিউটাৰ ক্লাছ হয় আৰু এইটো ওপৰ এইটো চাইডৰ হাই ছেকেণ্ডেৰী ইফালে মিডিল ক্লাছ আপোনাৰ 8, 9, 10ৰ হয় এতিয়া আকৌ আমি যাওঁ অফিচ ৰুমত আৰু গাইজ এইখিনি ৰুমতে পঢ়ি 10 পাছ কৰিছোঁ আৰু এইফালে থকা হৈছে ছাৰহঁতৰ ৰেষ্ট ৰুম চ' এতিয়া আমি যাওঁ আৰু এতিয়া আগফালে গাইজ এইখিনিয়ে ঠাই হৈছে আমাৰ স্কুলৰ ফ্ৰণ্ট ছাইড আৰু ইফালে চাব পৰা একদম গছ গছনিৰে ভৰা আৰু ইফালে সৰু মুৰাকৈ আৰু গাড়ী পাৰ্কিং আছে গাৰ্ডেন আছে চাইকেল ষ্টেণ্ড মানে চাইকেলটো আৰু পাৰ্কিং আৰু এতিয়া আমি যাওঁ স্কুলৰ পৰা ওলাওঁ আৰু যে গাইজ সেই ভিডিঅ'টোত দেখি আছে যে সেইটো হৈছে বদলৰ নগৰ পানী টেংকি এণ্ড নিখিলো লগত যিহেতু আজি 5 জুন চ' আজি স্কুল অলপ জল্দি ছুটি দিছে চ' আমি ইফালে বদলৰ নগৰ আহিছোঁ চ' বদলৰ নগৰৰ স্কুল অলপ আজি জল্দিকৈ ছুটি দিলে আৰু ফাইনেলি গাইজ দোকান আহি পালোঁ আৰু যিহে গৰম মানে গাইজ গৰমটোতো পৰিছে না গৰম পৰিছেতো আম খাব লাগিব না ঘৰৰ পৰা তাকেই আম উঠাই লৈ আহিলোঁ একটাকৈ এই চাওক না আম আনিলোঁ জলকীয়া চাওক কি ধুনীয়া আম চ' ইয়াক কাটি লওঁ আমটো আছে যে ৰহিম দাই খাব না মই খাম এটা তিল যদি 5টা মানুহে ভগাই খায় এই আমটোনো ইমান ডাঙৰ ইয়াত পূৰা 10টা পৰিয়াল খাব পোৱাকৈ আছে হয় নাই তো মানে গাইজ এইটো আম হয় নাই ইয়াক প্ৰথমে কাটি লওঁ ধুনীয়াকৈ ডাষ্টবিনটো নাই ন একটা আম ইফালে জলকীয়া আমটো একদম পূৰা চিকনা কৰি ল'লোঁ এই চাৰিওফালে পৰা এতিয়া ইয়াক কাটিও গুটি হৈছে ন এতিয়া আমখিনি লৈ যাওঁ আৰু ইয়াত মছলা চছলা জলকীয়া দিব লাগিব লেকিন আমাৰ দোকান নাই তো বেলেগৰ ঘৰত গৈ দিব লাগিব ন চ' যাওঁ আৰু আমটোত মছলা চছলা জলকীয়া দিওঁ খাবৰ কাৰণে মছলাও লাগে ন তো 10 টকীয়া গুড়া জলকীয়া আনিব যাওঁ ধুনীয়াকৈ কাশ্মীৰী জলকীয়া লাল মিৰ্চ ল'লোঁ আৰু এতিয়া আমি যাম মছলা মেকিং আমাৰ মতা ভাই কৰিব কেনেকুৱা লাগিছে খাই
বহুত মজা কিবা কৈ দিয়া তোমাৰ ভাষাত কিবা কৈ দিয়া আকৌ কি কৰে মজা আৰু গাইজ আজি হয় 6 জুন মানে মই কাইলৈ 5 জুন আছিলে কালি গছৰ পুলি ৰুব নোৱাৰিলোঁ হ'লেও আজি ৰুম ৰুবলৈ কোনোবা ডেট ফিক্স কৰা নাই নহয় সদায় পাৰিলে ৰুব লাগে আজি ৰুম মই গছৰ পুলি এতিয়া মধুৰি গছৰ পুলি আনিব যাওঁ আমাৰ মন্দিৰৰ ওচৰতে আছে কাষতে তো যাওঁ এতিয়া উঠাওঁকৈ গছৰ পুলি ৰোৱাটো ডাঙৰ কথা নহয় তাক প্ৰতিপালন কৰাটোৱে ডাঙৰ অকল 5 জুন তাৰিখে গছৰ পুলিটো ৰুই দিলোঁ ফটো মাৰি দিলোঁ ষ্টেটাছ লগাই দিলোঁ এইটো কৰি একো লাভ নাই গছটো ডাঙৰ হোৱালৈকে তাক চোৱাটোৱেই তাক প্ৰতিপালন কৰি ডাঙৰ কৰাটোৱেই আচল কাম এইফালে আকৌ মধুৰি গছৰ পুলিবোৰ ইমান ভিতৰলৈকে মানে শিপা আছে টানিলেও ওলাই অহা নাই এতিয়া কোৰে আনিব লাগিব আৰু এতিয়া যাওঁ কোৰ আনোগৈ কোৰ আনি খান্দি উলিয়াব লাগিবগৈ এইফালে খান্দিলোঁ আৰু কিমান দীঘলকৈ শিপা সোমাইছে তথাপিও ছিঙি গ'ল আৰু এইটো লগালে এতিয়া হৈ যাব এতিয়া লৈ যাওঁ আৰু খান্দি মেলি লগাওঁগৈ এই আমাৰ কঁঠাল গছৰ ওচৰতে লগাম ইয়াত খান্দি লওঁ প্ৰথমে কোৰেৰে ধুনীয়াকৈ অলপ গাঁত কৰি লোৱাকৈ তাৰপিছত ৰুই দিম আৰু ইফালে মধুৰি গছটো পুলি ৰুই দিলোঁ ইয়াত অকল পানী এতিয়া দি দিম আৰু মই যোৱা বছৰ মানেও মই ৰুইছিলোঁ মধুৰি গছ মধুৰি গছজোপা দেখাই দিছোঁ মই এইটো গাইজ এইটো চাওক না গৰুৱে খালি পাতখিনি খাই দিছে অলপ এইটোৱে যোৱা বছৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ ইমান দেৰি চোৱাৰ বাবে